নমস্কাৰ সকলোকে বহুত বেছি ধন্যবাদ যেহেতু আমাক স্ক্ৰীনশ্বটবিলাক দি আছে নিজৰ নিজৰ স্ক'ৰবিলাক জনাই আছে বহুত আহিছে মানে বহুত আহিছে 400-500 যেহেতু আহিছে মই সকলোখিনি লাহে লাহে পঢ়ি ভিডিঅ' কৰি আছোঁ ৰূপজ্যোতি ব্লগৰ যিটো শ্বৰ্ট আছে শ্বৰ্টত তোমালোকে ভিডিঅ'বিলাক পাই যাবা চিন্তা কৰিব নালাগে মই অতি সোনকালে বনাই দিম অকণমান ব্যস্ত হৈ আছোঁ 2-এদিনতে আমি সকলোখিনি কমপ্লিট কৰি দিম আৰু এইজনৰ নাম হৈছে বিশ্বজিৎ ৰাভা ST কেটেগৰী খুব ধুনীয়া তেওঁ এটা মাৰ্ক স্ক'ৰ কৰিছিলে ৰ স্ক'ৰ 79 কিন্তু নৰ্মেলাইজেশ্যনে তেওঁক বহুত দূৰলৈকে লৈ গুচি গ'ল ক'লৈ লৈ গ'ল 88লৈকে গুচি গ'ল এফালে 8 নম্বৰ এফালে 1 নম্বৰ 9 নম্বৰ বাঢ়ি তেওঁ ফাইনেল সিলেকশ্যনৰ কাৰণে খুব ধুনীয়া চান্স আছে যেহেতু ST কেটেগৰী হয় ফিজিকেল আৰু মেডিকেল তেওঁ ক্লিয়াৰ কৰক মই আশা কৰিছোঁ যদি আমাৰ তাতে প্ৰি মেডিকেল কৰি গৈছে তেন্তে ভাল হওক আৰু যদি কৰা নাই তেন্তে এবাৰ চেকআপ কৰি ল'ব আমাৰ তাতে কৰিব লাগিব বুলি কোনো কথা নাই চিভিল হস্পিটেলতো কৰিব পাৰে কিন্তু কৰি ল'ব কাৰণ মেডিকেলত যদি কেনেবাকৈ ফেইল হৈ যায় এই যিটো 88 মাৰ্ক তেওঁ লৈছে এই মাৰ্কটো অথলে গুচি যাব সেইটো কাৰণে প্ৰি মেডিকেল টেষ্ট কৰবাত নহয় কৰবাত কৰাই লওক আৰু যদি আহিব বিচাৰে তেন্তে আমাৰ হুজাই লংকা ৰেলৱে ষ্টেচনৰ পৰা ওচৰত ৰেলেদি আহিলে লংকাত নামিব লাগিব আৰু গাড়ীত যদি আহে ভালুকমাৰী বুলি কোৱা জেগা আছে বা লংকাত নামিলেও আমাৰ একাডেমিলৈকে ডাইৰেক্ট গাড়ী পাই যাব ধন্যবাদ